সি যেতিয়া 90-95% আনি ভাল কলেজত এডমিশ্যন ল'ব তেতিয়া তোমাৰ বেয়া লাগিব তাতকেও বেছি বেয়া কেতিয়া লাগিব জানা তাৰ যেতিয়া প্ৰথম পেকেজ লাগিব নহয় 20 লাখ টকা 30 লাখ টকা 40 লাখ টকা তেতিয়া ইয়াতে লাগিব তেতিয়া গম পাবা মোটিভেশ্যন পালে তেতিয়া পঢ়িবা নেকি মোটিভেশ্যন নাপালে তোমালোকে নপঢ়া কি হৈছে তোমালোকৰ তেতিয়াহ'লে এটা কথা মনত ৰাখিবা জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিবা মই বিচাৰোঁ যে তোমালোকে সকলোৱে টপত আহা সকলোৱে টপত আহা আৰু এটা ভিডিঅ'লৈ মই আহি গৈছোঁ তোমালোকৰ সন্মুখত এই ভিডিঅ'টো তোমালোকে একো নকৰিবা চাবা ধুনীয়াকৈ অকণমান ভাবিবা তাৰপিছত পাহৰি যাবা অ'কে সেইটোৱে চলি আছে বহুত দিনৰ পৰা সেইটো চলি আছে এনেকুৱা ভিডিঅ'ছটো মই নাজানো কিমানটা মই বনালোঁ এতিয়ালৈকে বিভিন্ন ৱেজত ঠিক আছে বিভিন্ন ধৰণত মই তোমালোকক বুজাবলৈ চেষ্টা কৰিলোঁ কিছুমানে চাগে বুজিছা কিন্তু বেছিভাগ মানুহেতো বুজি পোৱা নাই বা এতিয়ালৈকেও বুজিব বিচৰা নাই বুজি নোপোৱাৰটো কথাই নহয় কাৰণ তোমালোকে ইমান সৰু নহয় এতিয়া যে বুজি নাপাবা তে বুজি পাবলৈ তোমালোকে বিচৰা নাই নাজানো কিয় বিচৰা নাই তোমালোকে লেজি হয় তোমালোকে নে কি কিহৰ কাৰণে বিচৰা নাই তোমালোকে কি হৈছে তোমালোকৰ মই সেইটো সুধিবৰ কাৰণে আহিছোঁ এই ভিডিঅ'টোত মই তোমালোকক একো তেনেকুৱাকৈ সেই মটিভেশ্যন টাইপ যিবোৰ মই ভিডিঅ'ছ কেইটা বনাওঁ সেই তেনেকুৱা মই একেবাৰে বনাবলৈ অহা নাই মই বিচৰা নাই মই জাষ্ট তোমালোকক সুধিব বিচাৰিছোঁ তোমালোকক এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ তোমালোকৰ হৈছেটো কি হৈছে তোমালোকৰ কিয় তোমালোকে এতিয়াও মটিভেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ পঢ়া শুনাটো আগবঢ়াই লৈ গৈ আছা মই সেইটো জানিব বিচাৰিছোঁ মোটিভেশ্যন পালে তেতিয়া পঢ়িবা নেকি মোটিভেশ্যন নাপালে তোমালোকে নপঢ়া যদি তেনেকুৱা বুলি ভাবা তেনেকুৱা যদি হয় তেতিয়াহ'লে এটা কথা মনত ৰাখিবা জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিবা না তুমি তোমাৰ কাৰণে ট্ৰু হৈ আছা বৰ্তমান না তোমাৰ মা দেউতাৰ কাৰণে তুমি ট্ৰু হৈ আছা তোমাৰ যেতিয়া মোটিভেশ্যনটো তুমি পোৱা তেতিয়া চাগে তুমি পঢ়িবৰ কাৰণে বহা অ'কে তুমি এদিন পঢ়িলা দুদিন পঢ়িলা তিনিদিন পঢ়িলা এনেকুৱাকৈ চাগে কিছুদিন পঢ়িলা তাৰপিছত বেক টু সেই ছেইম বস্তু মই যিবোৰ কথা কৈ আছোঁ আজি তোমালোকক বেয়া লাগিব পাৰে মই কোৱা নাই এইকেইটা কথা তোমালোকক ভাল লাগিব এইকেইটা কথা তোমালোকক বেয়া লাগিব পাৰে আৰু মই বিচাৰোঁ তোমালোকক অকণমান বেয়া লাগক মই সেইকাৰণে লিখিয়ে দিছোঁ ইয়াতে চৰি ফৰ বিং ব্লাণ্ট মই ব্লাণ্টলি কথাকেইটা কৈ আছোঁ কোনোবা না কোনোবাটো ক'ব লাগিব ন তোমালোকৰ মাজত এনেকুৱা কোনো নাই তোমালোকৰ ফ্ৰেণ্ডসকলো কোনো নাই যে তোমাক ব্লাণ্টলি এনেকুৱাই কয় যে তুমি যিটো কৰি আছা সেইটো ঠিক নহয় কিন্তু মই তোমাৰ শিক্ষক হয় মই বিচাৰোঁ যে তোমালোকে সকলোৱে টপত আহা কোনো কাৰোতকৈ কম যেন নহয় সেইটো মই বিচাৰোঁ সেইকাৰণে মই ক'বলৈ আহিছোঁ তোমালোকে ইয়াৰ কাৰণে যদি মোক বেয়া পোৱা কোনো প্ৰব্লেম নাই মোৰ কোনো প্ৰব্লেম নাই কিন্তু এই বেয়া পাই যদি তুমি নিজৰ জীৱনটো বহুত ধুনীয়া কৰি তুলিব পাৰা তেতিয়াহ'লে এনেকুৱা বেয়া পোৱাটো মই বহুত ভাল পাম বুজিছা আকৌ কৈ আছোঁ আৰু নাজানো তোমালোকৰ কিমান এনেকুৱাকৈ ভিডিঅ'ছ লাগে বুজাবৰ কাৰণে তোমালোকক যে পঢ়াটো আৰম্ভ কৰা খালি মটিভেশ্যন পালে বা খালি বেলেগক চাই তুমি যদি পঢ়া আৰম্ভ কৰা তেতিয়াহ'লে তুমি সফল হ'ব নোৱাৰা পঢ়াটো বাদ দিয়া তুমি যিকোনো কাম কৰা তুমি আজি যদি ভাবিছা মই পঢ়া শুনা নকৰোঁ মই পিছত গৈ যেনে তেনে মই পাছ কৰি তাৰপিছত চাগে যেনে তেনে ডিগ্ৰী শেষ কৰিম তাৰপিছত মই কিবা ব্যৱসায় কৰিম ঠিক আছে মই কিবা না কিবা কৰিম নিজে কৰিম এটা কথা কওঁ তোমাৰ যিটো কেৰেক্টাৰ তুমি আজি বনাই আছা নহয় সেই কেৰেক্টাৰটো আগতো সেনেকুৱাই থাকিব যদি আজি তুমি সফল হ'ব পাৰা নাই পিছতো গৈ তুমি সফল হ'ব নোৱাৰা আৰু তোমাক যদি কোনোবা আহি কৈছে নহয় ভাবিলো এনেকুৱাকৈ বহুত মানুহ থাকিব তোমাক এনেকুৱাকৈ ক'ব পাৰিব বহুত মানুহে যে এই তই ইমান নপঢ়িলেও একো কথা নাই ইমান নাম্বাৰ আনি কি কৰিবি ঠিক আছে কি কৰিবি ইমান নাম্বাৰ আনি কেনে ঠিক আছে তোমাক ক'ব যে ইমান চাপ ল'ব লাগে নেকি আৰে কোনে কৈছে তোমাক চাপ ল'বৰ কাৰণে মই সেইবোৰ মানুহক সুধো ঠিক আছে যে তোমালোকক যে কয় যে নাম্বাৰছ আনি লাভ নাই কিয় লাভ নাই ভাই নাম্বাৰছ আনি তোমালোকে নিবিচাৰে নেকি ভাল কলেজ টপ কলেজত পঢ়িবৰ কাৰণে তোমালোকে নিবিচাৰে নেকি একেবাৰে টপ ইনষ্টিটিউটছ কেইটা তোমাক স্কলাৰশ্বিপ দিয়ক তোমালোকে কি নিবিচাৰা নেকি যে তোমালোকে গৈ লাইফত কিবা এচিভ কৰা বিচাৰা ন তে মোক এটা কথা কোৱাচোন তোমালোকে 30-40-50% পাই তোমালোকে কি সেইটো এচিভ কৰিব পাৰিবা তোমালোকে এতিয়া মোক ক'বা বহুতে ক'বা ছাৰ বহুত এনেকুৱাকৈ মানুহ আছে হয় না নাই যোনে পঢ়াও নাই কলেজ ড্ৰপ আউট হয় বাট তেওঁলোকে বহুত ভাল কৰিছে এটা কথা কওঁ তোমাক সেই কলেজ ড্ৰপ আউট যিসকল আছিলে নহয় তেওঁলোকে ব্ৰিলিয়েণ্ট আছিলে
সেইকাৰণে তেওঁলোকে তাতেও ভাল কৰিছিলে, তাৰপিছত কলেজ ড্ৰপ কৰি যেতিয়া গম পাইছিলে যে মই পঢ়া শুনা নকৰোঁ, মই নকৰিলেও হ'ব, মোৰ ইমানটো মোৰ জ্ঞান আছে যে মই সেইটো বহুত ডাঙৰ কিবা কৰিব পাৰিম, তেওঁলোকৰ তাতে সেই ইনবিল্ড বস্তুটো আছিলে। তেওঁলোকে মটিভেশ্যনৰ কাৰণে ৰখা নাছিলে, তোমালোকে যেনেকুৱাকে ৰখি আছা। কথাটো বুজি পাইছা? তোমালোকক যোনে যোনে মানুহ এইবিলাক ক'ব নহয় যে 40 মাৰ্কছ আন, 50 মাৰ্কছ আন, 60 মাৰ্কছ আন হৈ যাব, কেতিয়া তোমাৰ বেয়া লাগিব তুমি জানা? এইটো কথা মই কৈ দিওঁ হা, সেই বেয়া কেতিয়া লাগিব জানা? তুমি যেতিয়া ভাল কলেজত এডমিশ্যন নাপাবা, তোমাৰ ফ্ৰেণ্ড যোনে তোমাৰ লগতে বহি আছিলে সি যেতিয়া 90-95% আনি ভাল কলেজত এডমিশ্যন ল'ব, তেতিয়া তোমাৰ বেয়া লাগিব। তাতকেও বেছি বেয়া কেতিয়া লাগিব জানা? সি ইঞ্জিনিয়াৰিং বা বেলেগ কিবা ভাল ধৰি লোৱা তেনেকুৱাকে পঢ়া শুনা কৰিব, তাৰপিছত তাৰ যেতিয়া প্ৰথম পেকেজ লাগিব নহয় 20 লাখ টকা, 30 লাখ টকা, 40 লাখ টকা, তেতিয়া ইয়াতে লাগিব, তেতিয়া গম পাবা যে সেইবিলাক মানুহ যোনে তোমাক কৈ আছে নহয় ইমান চাপ লৈ লাভ নাই। কোনে কৈছে ৰে? প্ৰথম কথাটো কোনে কৈছে যে 90%, 95% আনিবৰ কাৰণে, ভালকে পঢ়িবৰ কাৰণে তোমাক চাপ ল'ব লাগিব? কোনে কৈছে? কোনে কৈছে চাপ মূৰত একেবাৰে টেনশ্যন লৈ তোমালোকে পঢ়া? মূৰত টেনশ্যন লৈ পঢ়িলে একো মনত নাথাকে। সেনেকুৱা মানুহৰ কথা নুশুনিবা। বহুতে মোক ফোন কৰি এনেকুৱা কথা কৈছা, তোমালোকে মোক এনেকুৱাকে মেছেজ কৰিও কৈছা যে ছাৰ এইটো নপঢ়িলে হ'ব নেকি? এই চমু টোকা নপঢ়ো, এই কিবা এইটো নপঢ়িলে হ'ব নেকি? অ'কে, মোৰ টিচাৰে কৈছে ইমান বেছি, বা মোৰ অমুকে কৈছে ইমান বেছি নপঢ়িলেও হয়, 60-70% পালেও আমি কিবা না কিবা কৰি ল'ম। আৰে কি কৰি ল'বা লাইফত? কি কৰি ল'বা কোৱাচোন? কিমান কৰিবা? কি কৰি ল'বা তোমালোকে? য়েছ, কিছু তুমি টকা আৰ্ণ কৰিবা। অ'কে, কিছু টকাটো চবেই আৰ্ণ কৰিব, ঠিক আছে। সেই টকা আৰ্ণ কৰি তুমি জানা তোমাৰ লাইফষ্টাইলটো কেনেকুৱাকে হ'ব? আৰু তোমাক বাদ দিয়া, ফিউচাৰত তুমি যেতিয়া ডাঙৰ হ'বা, তোমাৰ ফেমিলি হ'ব, তোমাৰ মা দেউতা হ'ব, যেতিয়া তুমি তোমাৰ মা দেউতাক ভাল কিবা এটা বস্তু কিনি দিব নোৱাৰিবা, যেতিয়া তোমাৰ মা দেউতাক চিকিৎসালয়ত তুমি যায়, তেওঁলোকৰ যদি কিবা অসুখ হয়, তাৰ কাৰণে ভাল যদি তুমি কিবা ট্ৰিটমেণ্ট কৰাব নোৱাৰিবা, কেনেকুৱা বেয়া লাগিব? এইকেইটা কথা তোমাৰ বেয়া লাগিব লাগে। তে সেই কিবা এটা কৰা আজিৰ জীৱনত নাখাতে মাই ফ্ৰেণ্ড, সঁচা কথা কৈ আছো। কিবা এটা সেইবিলাক চিন্তা নাভাবিবা, কিবা এটা কৰি ল'ম। কি কৰিবা? তোমালোকৰ এতিয়ালৈকে একো ভাবিয়ে পোৱা নাই তোমালোকে কি কৰিবা। সেইবিলাক যোনে যোনে তোমাক কথা কৈ আছে নহয়, সেই মানুহকেইটাক কাট অফ কৰি দিয়া নিজৰ লাইফৰ পৰা। ষ্ট্ৰাইভ ফৰ এক্সিলেঞ্চ, তেতিয়াহ'লে তুমি ক'ৰবাত থিয় হ'বাগৈ। আৰু তোমাক কোনো কোৱা নাই যে মূৰত টেনশ্যন লৈ তোমালোকক পঢ়িব লাগিব। মই তোমালোকক এটা কথা সদায় কওঁ ন, এটা কথা মই সদায় কওঁ যে তোমালোকে এনজয় কৰা পঢ়াটো, হয় নে নাই? আমি যেতিয়া ক্লাছত পঢ়োঁ, যেতিয়া আমি উড়ান বেচত যেতিয়া আমি ক্লাছ কৰোঁ, নিউত যেতিয়া ক্লাছ কৰোঁ, যেতিয়া উড়ান 2.0 ক্লাছ কৰোঁ, তোমালোকে মোৰ ক্লাছকেইটা এটেণ্ড কৰিছা? আই হোপ মেক্সিমামে কৰিছা। তোমালোকে জানা আমি কিমান ফূৰ্তি ফাৰ্তা কৰি ক্লাছকেইটা কৰোঁ, আৰু তোমালোকৰ কনচেপ্টবোৰ এনেকুৱাকে মনত আহি যায়। মনত থাকি যায় নে নাই? মনত থাকি যায় তোমালোকৰ। দে কোনে কৈছে তোমাক চাপ লৈ পঢ়িবৰ কাৰণে? কিসনে বোলাই কি ভাই 90% যদি মোৰ পাব লাগে, তেতিয়াহ'লে মোৰ মূৰত একেবাৰে এটা ডাঙৰ টেনশ্যনে হ'ব লাগিব? মিছা কথা হয়, একেবাৰে মিছা কথা। এনজয় কৰি পঢ়া, চব বস্তু মনত থাকিব, টেনশ্যন ল'ব দৰকাৰে নাই। খালি নিজে বেটাৰ কৰিবলৈ চেষ্টা কৰা। অ'কে, কাৰো লগত তেনেকুৱা কম্পিটিশ্যন কৰিব দৰকাৰ নাই, তুমি নিজৰ লগত কম্পিটিট কৰা, ঠিক আছে? যে মই আজি ইমানটোক আছো, কালি মই আৰু বেছি হ'ব লাগিব, মানে আৰু আগবাঢ়ি যাব লাগিব। নিজক ইম্প্ৰুভ কৰিব চেষ্টা কৰা, ডেইলি কৰিব চেষ্টা কৰা, তেতিয়াহ'লে তুমি চাবা কেইদিনমান পিছত গৈ তুমি চাবা তুমিয়ে টপত আছা, তুমি নিজেও গম নাপাবা। এনেকুৱাই হয়। আৰু এটা কথা কোৱা, তোমালোকে ভাবি আছা মটিভেশ্যনে লাগে, তোমালোকক অফাৰে দিছো বাৰু, ঠিক আছে? মই অফাৰে দিলো তোমালোকক। তুমি কোৱা তোমালোকক কিমান বাৰ এনেকুৱা ভিডিঅ'জ দিব লাগিব তেতিয়া তোমালোকে পঢ়িবলৈ বহিবা? তোমালোকে যিমান বাৰ মোক ক'বা সিমান বাৰে মই দিম। যদি তোমালোকে কোৱা ছাৰ 100 বাৰ আপুনি যদি এনেকুৱা মটিভেশ্যন ভিডিঅ' দিয়ে, তেতিয়াহ'লে মই পঢ়িব বহিম, আৰু মই 100%, মই 95% প্লাছ আনিম। মই এইটো শপত খাইছো, মই কালিৰ পৰা দিয়া আৰম্ভ কৰিম ভিডিঅ'জ। বুজি পাইছা? মই বিচাৰো যে তোমালোকে আগবাঢ়ি যোৱা। অ'কে, বহুত কষ্ট কৰিব বাকী আছে, কিন্তু কষ্ট যদিও আমি কৰোঁ, আমি টেনশ্যন লৈ, অ'কে, মনত অশান্তি লৈ, কনফিউজন লৈ, ভয় লৈ কেতিয়াও কৰিব নালাগে। এনজয় কৰি কৰা ন। তোমালোকে ষ্টুডেণ্টছ, আৰে তোমালোকে এতিয়া তোমাৰ বেষ্ট ফেজ অফ লাইফ হয় এইটো। সঁচা কথা কৈ আছো, ষ্টুডেণ্ট লাইফ হৈছে বেষ্ট ফেজ।
এই প্লাছ তোমাৰ স্কুল লাইফ বেষ্ট ফেজ অফ ইয়াৰ লাইফ, এইটোত এনজয় কৰা, পঢ়াও এনজয় কৰা, তেতিয়াহ'লে চাবা চব বস্তু একেবাৰে ইজি হৈ যাব। চোৱা, এতিয়াৰ পৰা আৰম্ভ কৰা যদি পঢ়া শুনা, অ'কে, এতিয়াও সময় আছে। বহুতে ইউনিট টেষ্টত বেয়া কৈছা, তুমি উৰাণত বা নিভত যেতিয়া চাবা, তোমালোকে যোনে যোনে আছা, তাতে ষ্টুডেণ্টছবোৰ কয় নহয়, ছাৰ মই 50ৰ ভিতৰত 48 পাইছোঁ, ছাৰ মই 50ৰ ভিতৰত 47 পাইছোঁ, ছাৰ মই 50ৰ ভিতৰত 45 পাইছোঁ। বঢ়িয়া লাগে শুনিবৰ কাৰণে। তেতিয়া মই এটা কথা সুধোঁ, মই বহুত ভাল পাওঁ, ঠিক আছে, মই ক্লেপ কৰোঁ। তাৰ লগতে এটা কথা মই সুধোঁ, বাকী 3 মাৰ্কছ কাক দান কৰি আহিছা? কাৰণ মই বিচাৰোঁ তোমালোকে সেই 50 আউট অফ 50য়ে পোৱা। তাৰমানে এইটো নহয় যে মই কম খুচ হৈছোঁ। তুমি 47 যদি পাইছা, মই তাতো খুচ। কোনোবা যদি আগতে, অ'কে, লাষ্ট ক্লাছ 8ত বা ক্লাছ 9ত গৈ তাতে 20, 30 এনেকুৱা মাৰ্কছ পাইছে, আৰু এতিয়া যদি মোক কৈ আছে যে মই 50ৰ ভিতৰত 48, 49 পাইছোঁ, মোৰ খুচিত ঠিকানা নাথাকে, খালি তোমালোকে বুজি নোপোৱা, সেইটোৱে কথা হয়। এতিয়াও সময় আছে, হাফ ইয়াৰলি আহি আছে, বেছি দিন নাই, তোমালোকে নিজে জানা। তোমালোকৰ অলৰেডি ডিষ্ট্ৰিক্ট বোৰ্ডে দি দিছে, এনাউন্সমেণ্ট কৰি দিছে, হয়নে নাই? প্লেন তোমাক দি দিছে। কাৰোবাৰ 19ৰ পৰা আৰম্ভ হৈ আছে, কাৰোবাৰ 24ৰ পৰা আৰম্ভ হৈ আছে। টাইম আছে জানো তোমাৰ? নাই ন? এতিয়া পঢ়া আৰম্ভ কৰা, নৰখিবা, মটিভেশ্যনৰ কাৰণে নৰখিবা। মটিভেশ্যনৰ কাৰণে যদি ৰখা, তেতিয়াহ'লে কোনো লাভ নাই। তুমি মোক এটা কথা কোৱাচোন, অ'কে, এটা কথা ক'বা, শচীন তেণ্ডুলকাৰ তোমালোকে নাম জানা, ঠিক আছে, বিৰাট কোহলিৰ নাম জানা, তোমালোকে CR7 তাৰমানে ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ বিষয়ে নাম জানা, তোমালোকে মেছিৰ নাম জানা, অ'কে, তোমালোকক আৰু কিমানটা কি নাম? আচ্ছা, তেওঁলোকে কি মটিভেশ্যনৰ কাৰণে ৰখি আছিলে নেকি? জীৱনত দেখিছা মটিভেশ্যনৰ কাৰণে ৰখি থকা তেওঁলোকক? তুমি আমাৰ যিমান ডাঙৰ ডাঙৰ বিজনেছমেন আছে, মাৰ্ক জুকাৰবাৰ্গৰ কথা কোৱা, ঠিক আছে, আমাৰ তোমাৰ ইয়াতে আম্বানীজৰ কথা কোৱা, টাটাজৰ কথা কোৱা, তেওঁলোকে কি ৰখি আছে নেকি? মই মটিভেশ্যন পাম, তাৰপিছত মই বিজনেছ কৰিম, মই মটিভেশ্যন পাম, তাৰপিছত মই খেলিবলৈ যাম, তেতিয়াহে মই ভাল কৰিম। নাই, তেওঁলোকে কনচিষ্টেণ্টলি ডে এণ্ড নাইট কষ্ট কৰিছে, আৰু সেইকাৰণে তেওঁলোকে আজি সেইটো পজিশ্যনত আছে। তোমালোকেও কৰিব আৰম্ভ কৰা। এটা কথা মনত ৰাখিবা, কনচিষ্টেঞ্চি সদায় তোমাৰ এই মটিভেশ্যনক বিট কৰিবই কৰিব। যিমান তুমি কনচিষ্টেণ্ট হ'বা, চব বস্তু তোমাৰ কাৰণে এটা প্লে নিচিনা হ'ব, এটা খেলৰ নিচিনা হ'ব, আৰু তোমালোকে সঁচাকৈ কথা কৈ আছোঁ, তোমালোকে নিজেও গম নাপাবা তোমালোকে কেতিয়া টপ পজিশ্যনত গৈ পাইছা। যিকোনো ক্ষেত্ৰই হৈ যাওক লাইফত, তুমি পঢ়া শুনাৰ কথা কোৱা, তুমি পিছত গৈ যদি চাকৰিৰ কথা কোৱা, তুমি পিছত গৈ যদি বিজনেছ কৰা বা ক'ৰবাত খেলত যোৱা, যিকোনো ফিল্ডত যোৱা, এইটোৱে হয়। মই যেনেকুৱাকে এইটো মোৰ ফিল্ড হয় ন, য়েছ, এই পঢ়োৱাটো মোৰ ফিল্ড হয়, তো মই কনচিষ্টেণ্ট আছোঁ নে নাই? মই কনচিষ্টেণ্ট আছোঁ। মই মটিভেশ্যনৰ কাৰণে নৰখোতো, তোমালোকৰ যে ক্লাছ কৰিবৰ কাৰণে আহোঁ, মই যে সেই হাঁহি ফূৰ্তি মুডত আহোঁ, ফূৰ্তি কৰোঁ, ঠিক আছে, ভূত ভায়ক আনো। এটা কথা কোৱাচোন, মোক কি কোনোবা মটিভেট কৰে নেকি আহি, যে ছাৰ আপুনি আজি এনেকুৱাই কৰিব, ছাৰ আপুনি এনেকুৱা কৰিব? আৰে ভাই, কোনো নকৰে। মই কনচিষ্টেণ্টলি ডেইলি ইম্প্ৰুভ কৰিব চেষ্টা কৰোঁ। মই বিচাৰোঁ ক'ৰবাত টপত যাবৰ কাৰণে, মই বিচাৰোঁ একেবাৰে ওপৰত উঠিবৰ কাৰণে, সেইটো মোৰ ভিতৰত আছে। তো তোমালোকৰ ভিতৰত কিয় নাই? क्या हो गया यार तुम लोग को? उठो, अभी भी टाइम है, सोना बंद करो, बाकी सब छोड़ो, अपने पे फोकस करो, নিজৰ ওপৰত ফ'কাছ কৰা। তোমালোকৰ কিছুমান কথা কৈ আছো, ঠিক আছে, ভালকে চাবা। ইট ইজ নট টু লেট য়েট, ঠিক আছে, এতিয়ালৈকেও কিন্তু দেৰি হোৱা নাই, কিন্তু বেছি দিন নাই আৰু টু লেট হ'ব কাৰণে, সঁচা কথা কৈ আছো। চ' ডোন্ট লেট দেট টাইম কাম, জাগ যাও উসছে পেহলে, অ'কে, ষ্টাডি কৰা। এতিয়া বৰ্তমান তোমালোকৰ মেইন কাম হৈছে ষ্টাডি কৰাটো, অ'কে। ষ্টাডি ক'ৰ পৰা কৰিবা? যোনে যোনে বেচ লৈছা, বেচৰ পৰা কৰা। যোনে যোনে বেচ লোৱা নাই, ওৱান শ্বৰ্টছৰ পৰা কৰা, ঠিক আছে, আমাৰ যিবোৰ ওৱান শ্বৰ্টছ আছে, অ'কে, তাৰ পৰা কৰা, বাট কৰা, অ'কে, য'ৰ পৰা তোমালোকে কৰা। এনেকুৱা নহয় যে আমাৰ পৰা কৰিব লাগিব। তোমাক যিকোনো টিচাৰ্ছ হওক, ঠিক আছে, মানে যাৰ লগত তোমাৰ ভাল হয় বা যাৰ লগত তোমাৰ ভাইবটো মিলে, তুমি সেই টিচাৰৰ লগত কৰা, সেই টিচাৰৰ ক্লাছেছবোৰ কৰা, বেষ্ট হ'ব, বুজি পাইছা? কিন্তু সেই টিচাৰকে তুমি বিলিভ কৰিবা। যেনেকুৱা মোৰ যদি ক্লাছ কৰি আছা, মোক যদি তোমালোকে ভাল পোৱা, তেতিয়াহ'লে মোৰ ক্লাছে কৰা, অ'কে, বিলিভ কৰা মোৰ ওপৰত, য়েছ, বিলিভ কৰা। সেই টিচাৰৰ ওপৰত তোমাক বিলিভ ৰাখিব লাগিব। কথাটো বুজি পাইছা? অ'কে, এই টিচাৰৰ নোটছ যিবোৰ আছে, অ'কে, যিবোৰ মানে পঢ়াইছে, তাৰ তোমাৰ নোটছ বনাব লাগিব, সৰু সৰু নোটছ বনাব লাগিব নিজে ৰিভিজন কৰিবৰ কাৰণে। তাৰপিছত যেতিয়া তুমি পঢ়িবা, চেপ্টাৰ্ছ পঢ়িবা, আণ্ডাৰষ্টেণ্ড কৰিবা। যদি আণ্ডাৰষ্টেণ্ড নকৰা, ঠিক আছে, বা বুজি নোপোৱা কিবা, সুধা, আস্ক,
অ'কে যিমান বাৰ পাৰা আস্ক টিচাৰ্ছে বেয়া নাপায় যিমান বাৰ পাৰা সুধা তাৰপিছত ৰিভাইজ কৰা যি তুমি পঢ়ি আছা তোমালোকে বিন্দাছ ৰিভাইজ কৰা যেতিয়া তোমালোকে এটা বস্তু পঢ়িবা চব কপি টপি বন্ধ কৰি তোমালোকে জাষ্ট ভাবা এনেকুৱাকে অ'কে ভাবা ৰিভাইজ কৰিবলৈ চেষ্টা কৰা যে ৰিকল কৰিব চেষ্টা কৰা যে যিবোৰ মই পঢ়িছোঁ সেইবোৰ মোৰ মনত আহি আছে নে নাই ঠিক আছে তাৰপিছত ৰিভিজন দিয়া যদি মনত নাহে তেতিয়া আকৌ ৰিভিজন দিয়া এনেকুৱাকে ৰিভাইজ কৰি থাকা তাৰপিছত টেষ্ট কৰা নিজক টেষ্ট পেপাৰ সলভ কৰা প্ৰেক্টিচ কৰা বুজি পাইছা আৰু পিছত আকৌ এই যে তিনিটা যে আছে আন্ডাৰষ্টেণ্ড ৰিভাইজ আৰু প্ৰেক্টিচ এইটো আৰু কণ্টিনিউ কৰি থাকা ঠিক আছে স্পেচিয়েলি লাষ্টটো এই দুটাটো কণ্টিনিউ কৰিয়ে থাকিবা এনেকুৱা কৰি থাকাচোন কেইদিনমান তুমি চাবা এই হাফ ইয়াৰলি এক্সামটো তোমালোকে ফালি দিবা ঠিক আছে তোমালোকে সঁচা কথা কৈ আছো খাটি অসমীয়াত কৈ আছো অ'কে যিটো নৰ্মেল অসমীয়া ভাষাত আমি কওঁ হয় না নাই আমি স্কুলত কওঁ আমি কলেজত কওঁ যিটো আমি কৈ আছো এক্সাম ফালি দিবা তোমালোকে আৰু এক্সাম ফালি আহিব লাগিব তোমালোকক বুজি পাইছা য়েছ এণ্ড লেটছ গেট 95% প্লাছ মই 95% ঠিক আছে বা 90% তলত নামানো আৰু মই এইটোও নকওঁ যে সেইটো ইমানটো পাবৰ কাৰণে তোমালোকক বহুত টেনশ্যন ল'ব লাগে কুছ নেই লেনা হোতা এনে হয় এইবিলাক এনে কথা হয় বুজি পাইছা যদি তোমালোকে বিচাৰা তোমালোকে যদি ভাবা মই পাব পাৰো তোমালোকে পাবাই कोई तुमको रोक नहीं सकता है क्लियर लास्टत এটা কথাই মনত ৰাখিবা consistency always beats motivation and consistency will also beat talent যদি সেই ট্যালেন্টটোক ভালকে ইউজ নকৰে কোনোবা ইউটিলাইজ নকৰে ওকে কোনোবা যদি বহুত ট্যালেন্টেড হয় আৰু ভালকে যদি ইউটিলাইজ কৰি আছে প্লাস কনসিস্টেন্ট হয় বিট কৰা টাফ হয় বাট কোনোবা যদি ট্যালেন্টেড হয় আৰু হি যদি ভালকে কনসিস্টেন্ট নহয় হি যদি সেই ট্যালেন্টটো ভালকে ইউজ কৰিব নাজানে consistency will beat it like this clear এনেকুৱা বিট কৰিব আৰু মোটিভেশনকটো 100% অলৱেজ বিট কৰে বুজি পাইছা সো স্টাर्ट कर दो मैं तुम्हारे साथ हूं ओके